আগতে সৰুতে চুঙা চাউলৰ লগত মাংস একদম কেনেকুৱা খাওঁ এতিয়া বহুত বছৰ খাবলৈ পোৱা নাই চুঙাকেইটা প্ৰথমে বনাই ল'ব লাগিছিলে গম পাইছা নাই চুঙাকেইটা প্ৰথম পুৰি ল'ব লাগিছিলে তাৰপিছত মাংস বনাব লাগিছিলে অকণমান ঠাণ্ডা হৈ থাকিলে এতিয়া দুইটা গৰমে গৰমে খাব লাগিব মাংস একেবাৰে মাংস ঠাণ্ডা হ'লে ইমান ভাল নালাগে দেই হ'ব দে মাংস প্ৰায় হয়ে হৈছে আৰু চুঙা ৰেডি কৰ দেই ৰেডি কৰ চুঙা খাবি হেও চুঙা আকৌ এনেকৈ দিনে পোহে খাই ভাল নালাগে গম পাইছনে অকণমান আন্ধা হ'লেহে খাই ভাল লাগে হেৰি নহয় এইটোকে কাঠোঁ ৰ'দটো আছে এতিয়া খায়ো ভাল লাগিব এইটো আমাৰ বাৰীয়ে হয় গম পাইছনে আৰু এতিয়া আবতৰীয়া নহয় খাই বৰ ভাল লাগিব অ' পমিলি তই কাঠি আহ এইনো ক'ত কাটিব ৰঙিলীয়ে নেকাটে হেও পমিলিয়ে কাট তাকে আকৌ মই চুঙাকেইটা চাউলকেইটামান ভৰাই ল'ম বুলি ভাবিছিলোঁ চাউলকেইটা বোলো ভৰাই দিওঁ সোনকাল হ'ব অকণমান ৰঙিলীয়ে কাট নহ'লে নাই তই কাট দেই এইটো দেখিয়ে খাওঁ খাওঁ লাগিছে দেখিছনে কিমান ধুনীয়াকৈ পকি আছে তাকেহে এহঁতৰ যে বাৰীখনত কি নাই বাৰু ইমান বৰ বস্তু ঐ আমাৰ বলে দিবিচোন দুটামান এই আবতৰীয়া নহয় খাই ভাল লাগিব মাটি কঁঠালটো মই কাটিবলৈ বেয়া পাওঁ এনেকুৱা এইবিলাক যোৱাব নোৱাৰোঁ আকৌ ঘপককৈ আৰু কাটি থাকোঁতে বেছিকৈ যায়গৈ গম পাওঁ নে ছালটোতে মাংসখিনি সেইকাৰণে বেয়া পাওঁ কাটিবলৈ কি ভাল পাওঁ নে কাটি এতিয়া চাওঁ হ'ব এইটো লৈ যাবি তই ৰুই দিবিগৈ সঁচটো এনেই আকৌ সেই পাহাৰৰ ছোৱালীখে লাগিছে ৰংটো ন পাহাৰৰকেইটা কিন্তু খাই বৰ ভাল লাগে আকৌ দেই আমাৰ ইয়াবোৰ কম সোৱাদ নহয় আকৌ কিছুমানৰ জাতটোহে ঠেৰি থাকে হয় এইটো মই ঘৰলৈ লৈ যাম দেই লৈ যা মই ইহঁতৰ ঘৰ পৰা যোৱা বছৰ ৰুই থৈছোঁগৈ বৰ ধুনীয়া মিঠা হয় ইহঁতৰ মাটিটোৱে ভাল নে কি নে আমাৰ তাত আকৌ কি হয় নাজানো হেৰি নহয় পমিলি তাই এতিয়া ৰূপহীয়ে আনাৰসটো খাবলৈ দিছে হয় কিন্তু সেই নহয় বৰা চাউলৰ চুঙা খোৱাৰ আগত আকৌ সেইবোৰ মাটি কঁঠাল খাই জানো আনাৰস চানাৰস নাজানো দেই ফল মূলহে খাব পাৰি চাগে বুলি ভাবিছোঁ আৰু এতিয়া গোন্ধত মানে টেঙা দেখিছ নাই জিভা পানী আহিলে এতিয়া যে নোখোৱাকৈ নোৱাৰোঁ আৰু দৰকাৰ হ'লে চুঙা চাউল অকণমান দেৰিকৈ খাম তহঁতি সেই যিদিনা যিটো খাওঁ এটাকে ল'ব লাগে আজি বোলে আনাৰস খাম আনাৰসে খাব লাগে গোটেইকেইজনীয়ে লগ লাগি আজি বোলে চুঙা খাম চুঙা খাব লাগে হোৱা দিনা গোটেইবোৰ খাবলৈ পাওঁ নোহোৱা দিনা একো এটা খাবলৈ নাপাওঁ সঁচাকৈ দেই কেতিয়াবা অকল সেই চাহখন খুৱাই পঠিয়াই খালি ঘূৰাই পঠিয়াই দিয়ে হ'ব দে মই চুঙাকেইটাত হেৰি চাউলকেইটাকে ভৰাই দিওঁ দেই অকণমান আখালি ল'ব লাগিব ভোৱা আগতে মই অকণমান ধুই দিওঁ এনেই তিয়াহে থৈছিলোঁ গম পাওঁনে ভালকৈ ধুই দিয়া নাই ন অকণমান ধুই দিওঁ হেৰি নহয় তহঁতি আকৌ আমাৰ ঘৰত চুঙা খাবলৈ আহিলি হয় মোকো আকৌ তহঁতৰ ঘৰত খাবলৈ মাতিবি আকৌ দেই আৰু সেই চুঙা চাউল খাব নালাগে আৰু গম পাইছনে সেই চেৱা দিয়া ভাত বনাবি আৰু আমাৰ ঘৰত হাঁহ নাই কাৰণে কুকুৰাকে ল'লোঁ তহঁতি আকৌ হাঁহ ল'বি আকৌ দেই হাঁহেহে খাই ভাল লাগিব দে ধুই আনিছোঁ ঐ দেখিলি তাই কৈ থৈ গ'ল এতিয়া আকৌ চেৱা দিয়া ভাত খাবলৈ হয় দেই তাই এতিয়া হেৰি এহঁতৰ ঘৰত খাবলৈকে আমি পোৱা নাই তাই আকৌ ক'ত খাবলৈ পাওঁ সেইটো চিন্তা কৰিলেই তাকে এই যে বেলেগ পেট টেঙৰো মই খাওঁকে এতিয়া উলিয়াবই লাগিব মই চেৱা দিয়া ভাত ক'লে যেতিয়া কিন্তু তইহে একো নাই খোৱা গম পায় নে এইবাৰ কি নাই খোৱা মই কেলৈ তহঁতৰ ঘৰত এইবাৰ একো নাই খোৱা নহয় নচ সেইদিনাখন ন খুৱাই গৈছোঁ আকৌ আঘোণতে আকৌ পহিলাতে মনত নাই নেকি কেতিয়া ন খালোঁ মই তহঁতৰ ঘৰত ভালকে মনত পেলাবি খাই পেলাই পাহৰিলে নহ'ব নহয় ল'ৰা ছোৱালী কেইটামান মাতি যে তাতে চাউল কেইটামান ছটিয়াই বুট দি দিয়া নাছিলোঁ বুট মাহ খুৱাইছিলোঁ আকৌ তাৰ লগতে নতুন চাউল দুটামান ছটিয়াই দিলোঁ আৰু নখোৱা হৈয়ে গ'ল আৰু এই ভাত কেইটামান খোৱাবি আকৌ ন বুলি ক'লে ভাতকেইটা খাইহে ভাল লাগে আৰু ন বুলি এসাঁজ বিহু বুলি এসাঁজহে আৰু ইদৰেনো ক'ত আমাৰ ওচৰ চুবুৰীয়াক তহঁতি ভাত খুৱাওঁ নোৱাৰোঁ দেই খুৱাব পাৰিলে খুৱাম বুলিয়ে কওঁ নোৱাৰিলেনো ক'ৰ পৰা খুৱাওঁ এলা পেচাকৈ খৰচ হয় নেকি মাতিলে গোটেইখিনি মানুহ মাতি মাছে মাংসই নিমখে মিঠাতেলে ধেমালি খৰচ নি তই ক'লেই নহ'ব নহয় নোৱাৰোঁ দেই পাৰিলে পাৰিছোঁ বুলি ক'ম আৰু নোৱাৰিলে নোৱাৰিছোঁ বুলি ক'ম তই কিন্তু বৰ টেঙৰ দেই তাইক কৈছ তই পেট টেঙৰ বুলি কিন্তু তইহে এতিয়া বুট মাহকেইটাকে খুৱাই থৈ দিলি মই বোলো আকৌ সেই তেতিয়া লৰালৰি হৈছে ধানখিনি চপাই মেলি চাগে ভালকৈ খোৱাবি আমাক এসাঁজ ডাঙৰি অনা ধান দোৱাবিলাকক ইমান কষ্ট কৰি পৰা ধানবোৰ দাই দিলোঁ তহঁতৰ খা ঐ তই যে ক'লি যে পৰা ধানৰ কথাটো তই পৰা ধান দালি হয় এনেই নাই দোৱা নহয় মই কেলে সলনি মৰা নাই জানো বাৰু হ'ব দে পাই এইজনী চাউল ধুব লগা নাইকিয়া হৈ থাকিলে হ'ব দে ঐ এইজনীয়ে যে ইমান দেৰি কৰিছে চাউলকেইটা ধুওঁতে লৈ আন আকৌ সোনকালে ৰৈ থাকিব সময় নাই নহয় গম পাইছে নাই বেলি পৰো হৈ গ'ল সন্ধিয়া বুলি কওঁতে ৰাতিহে হ'বগৈ এতিয়া লৈ আহ নিজে আকৌ ভালকৈ চুঙা এটা তহঁতি পুৰিব নাজানো মই পুৰিলেহে হ'ব লৈ আহ সেইকাৰণে আকৌ তোক মাতো আমাৰ ঘৰলৈও মাতো এহঁতৰ ঘৰলৈও মাতে ভালহে পুৰিব জনাৰ কাৰণে চবতে খাব পাৰ খোৱা যেনেকৈ তেনেকৈ তহঁতি কামো কৰা তেনেকৈ চাউলখিনি ধুনীয়াকৈ ধুই আনিছোঁ তই ভৰাই দে মই ইয়াতে পানী দিও আনিছোঁ পানী ইয়াৰ পৰাই ভৰাব পাৰিবি পাই তই ভৰালে মেলিলে সেই বনালে খাই ভাল লাগে গম পাৱ নে সেইকাৰণে তোক মাতো আকৌ কথা ক'বলৈ আহিছে তাই সেইকাৰণে কৈছোঁ আকৌ খৰ ধৰ কৰ বুলি একো এটা কাম বন কৰিব নাজানো এনেই আৰু চুঙাটোত চাউলকেইটা ভৰাই দিলে নহ'ব নহয়
পানী কিমানটো দিবি, কিমান সময় লুটিয়া বাগৰাবি, কোনফালে সিজিছে নাই সিজা অনুমানটোতো জানিব লাগিব ন। সেইবোৰ আকৌ নেজান। তহঁতৰ দুইজনী মুখখন যিমানহে চোকা, কামে কাজে একোৱেই নাই। মোলৈ চা আকৌ, ৰোৱাতে পাৰিবিনে, দোৱাতে পাৰিবিনে, বোৱাতে পাৰিবিনে, এম্ব্ৰইডাৰীতে পাৰিবিনে, কিহত পাৰিবি হে? ময়ো নাজানো পাই, ভালকৈ চুঙা পুৰিবলৈ নিশিকিলোঁ নহয়। এতিয়া ইয়াত অহাৰ পৰাহে বেছিকৈ চুঙা টুঙাবোৰ মানে কেনেকৈ বনাই কি কৰে এনেই চাই চাই জানিছোঁগৈ বাৰু বহুত। আমাৰো একেই গম পাইছনে। সেই মা দেউতা থাকোঁতে ইমান চুঙাখন পুৰি পুৰি খালোঁ। সেই 20টা 30টালৈকে চুঙা পুৰে গম পাওঁনে। খাবলৈও ইমান ধুনীয়া হয়। এতিয়া সেই মা দেউতা নোহোৱাৰ পৰা চুঙা চাউল নিচেকৈ নোখোৱা হ'লোঁ। এইবাৰ প্ৰথম খাবলৈ লৈছোঁ বহুত বছৰ মূৰত। সেইকাৰণে মাতিছোঁ আকৌ। আৰু নুপুৰি কিবা আগতে সেই লগত থাকোঁতে দেখোঁ যেনে হ'লেও অকণমান জানিছিলোঁ। এতিয়া কিবা সেই নুপুৰি একেবাৰে নাজানো অ'। এতিয়া বৰ ভালকৈ নেকাটিলে আকৌ দেই। ঐ ৰৈ যে আছ, চুঙা মুখখন মাৰি দিয়ে আকৌ এনেকৈ, সেইটোও নাজানো নি? ভালকৈ মাৰিবি দেই। হ'ব বাৰু দে। বৰ বেছি পানী পানীও হ'ল নাই নেমাৰিবি। আকৌ জোখত চা, পিছত আকৌ বলকি নাথাকিবি আকৌ। পানী ঠিকে আছে বাৰু পানীটো। পানী ঠিকে আছে দেই, বেছিকৈ দিলে পেপেয়াহে হ'ব, নতুন চাউল নহয় জানো। সেয়াই বেছি হেঁচিও নেমাৰিবি, ঢিলাকেও নেমাৰিবি, অকণমান টিপ এটা ৰাখিবি, চাই ল'বি এনেকৈ। হ'বনে? অঁ হ'ব, দে দে। এইকেইটা পিছত ভাম, সেই দুটা পুৰি ল প্ৰথমতে। জুইকা আকৌ সৰু দেখিছোঁ নহয়। হৈ যাব ৰ। কিনো মানে ইহঁতৰ কাৰবাৰ বোৱা দেই, খাবলৈও মন, ইফালে কাঠখৰি দুডালমান গোটাই থোৱা নাই। একো সুবিধাই নাই, এনেকৈনো চুঙা পুৰে নি বাৰু, তেৰিকা। মুঠতে খাওঁ আৰু কাঠখৰি দুডালমান গোটাই থ'ব লাগে, তেতিয়াহে চুঙাটো পুৰিবলৈ ভাল। বাঁহ খৰি লকে জ্বলিব, পকে নুমাব, শেষেই হ'ব। ঐ আৰু নভৰাবি ৰ, চাউল আৰু ভৰাই নাথাকিবি। এই দুটাকৈ হৈ লওকচোন, তাৰপিছত ভৰাবি। এনেই চুঙাত চাউলকেইটা ভৰাই নাথাকিবি ৰ। অঁ এই ইমানকেইজনী মানুহলৈ ইমানখিনি চুঙা নালাগিবই চাগে। দুটাকে পোৰাও দুটামান বাৰু ভৰাই দিম, এতিয়া থাকক দে। তাকেহে গম পাইছ নাই, এনেই মই এইবোৰ কাম কৰি বেয়া নাপাওঁ নহয়, কিন্তু কথাটো হ'ল কি কাঠখৰি জুই হ'ব লাগে, একেবাৰে অঙঠা ৰঙাকৈ ডগমগাই থাকিব লাগে, তেতিয়াহে চুঙা পুৰি ভাল লাগে। এতিয়া বাঁহ খৰিখিনি গোটাই থৈছে আৰু এতিয়া জ্বলিব আৰু ডাউকৈ জ্বলিব, আকৌ নুমাব, সেইবোৰ কৰি থাকিবলৈ বেয়া। তেতিয়া খাবলৈও ভাল নহয় ন, ক'ৰবাত সিজিব ক'ৰবাত নিসিজিব। এতিয়া আৰু কাঠখৰি দুডালমান যোগাব নোৱাৰিলে কি হ'ব? অতখন সেই বাৰী আছে, সেই কাঠখৰি আছে, ইফালে আছে সিফালে আছে, গছে গছ, ইফালে গছে গছচোন গোটেইখন, সেইফালে সেইবোৰ শুকান হৈ পৰি আছে। মানুহ এটা আনি পেলাই নি ঘৰৰ মানুহটোৱে হ'লেও কাটি মেলি দিব লাগে। তাকেহে তই আকৌ সেই কাঠখৰি কথা কৈছ, মই গছত উঠিলেহে হ'ব গম পাইছনে। ককাইৰে নুঠে, এতিয়া নেকাটে, মই কি কৰিম বাৰু কচোন। সেই বাঁহ খৰিতে পোৱা, সেই মই কাঁহী বাতিকেইটা ধুওঁগৈ, তই পুৰি পিনি হ'লে মোক মাতি দিবি দেই। কিনো পুৰিবি আৰু বাঁহ খৰি জুইত ক'ব পৰা নাই দেই। পিছত গৈ থৈ মোৰহে বদনাম হ'বগৈ। এইবোৰ ঘৰৰ মানুহৰ খবৰ খাতি নাই কাৰো, মুঠতে আৰু পিছত সেই নিসিজিলে বদনামটো হ'ব। আমুকে পুৰিছিলে, কোনে পুৰিছিলে সেইটোহে ওলাব, আমুকে পুৰিছিলে। কিন্তু জুই যে আছিলে নাই সেয়া খবৰেই নাই। এই পানী ওলালেই নহয়, এইফালে উতল আহিছেই চাগে দেই, সিজিছেই চাগে। হ'ব ভালেই হ'ব। তই সেই এনেই বেয়াকৈ ভাবি নাথাকিবিচোন। এই বাকলিখিনি পেলাই দিওঁগৈ গম পাৱ নাই, নহ'লে আকৌ এজনীয়ে বুলিব খাই পিনি ইয়াতে এৰিলে বুলি ক'ব নহয় পিছত। তই মূৰটো নিবিনে নিনিয়, নহ'লে মই সেই পেলাই দিওঁগৈ সিহঁতৰ সেই খালটো। নিম তোক হেৰি কিহৰ খজুৱতীয়া পালেনো, তোৰ মূৰৰ ওপৰত উঠি থকা নাই নহয় সেইটো। হ'ব দে তেতিয়াহ'লে নিয়ষ্টি চাইড কৰি থৈ দিওঁ, নহ'লে এডোখৰ জেগাডোখৰ বেয়া লাগিছে ন দেখিবলৈ। দিম বুলি কয় আকৌ তই লৈ নল'বি আকৌ। সিজিছেনে নাই চাওঁচোন, গোন্ধটো বৰ ধুনীয়া ওলাইছে। গোন্ধটো বৰ ধুনীয়া ওলাইছে দেই, একেবাৰে ন চাউলৰ নহয় জানো, গোন্ধটো বৰ মজা ওলাইছে। একদম দৈ গাখীৰে খায়ো ভাল লাগিব গম পাইছনে। বৰ সুন্দৰ হৈছে দেই। লুটিয়াই দিওঁ একেফালে হেৰি হৈ আছে। এই ভালকৈ গৰমো ধৰিবলৈ ফটাকানি এখন দিয়াহি নাই ঐ। তলডোখৰ সিজিলে, ওপৰডোখৰহে বাকী আছে। মূৰকেইটা অকণমান দে সেউজীয়া হৈ আছে বাঁহডাল। আৰু এইখন লচোন, সেই হাতখন পুৰিব হেৰ। আৰু যে ইমান ভাল লাগে চপৰা ম'হৰ দৈৰে সৈতে খায়ো, কিন্তু মাংসৰ সৈতে খায়ো ভাল লাগে আকৌ দেই। কিন্তু দৈৰ সৈতে সোৱাদটো বেলেগ, আকৌ এই মাংসৰ সৈতেও বেলেগ, দুই ভাগে ভাল লাগে আৰু হয়নে কচোন। সঁচাকৈ আকৌ তই ঠিক কথাই কৈছ। আমাৰ যে অসমীয়া মানুহৰ খাদ্য সম্ভাৰত যে ইমান খোৱা বস্তু আছে চাচোন, জা জলপানৰ কথা কৈ শেষ কৰিব নোৱাৰি। চিৰা, মুড়ি, সান্দহ, কৰাই, হুৰুম, আখৈ আৰু অল্পগাল আছে নি অসমীয়া খাদ্য সম্ভাৰত। ধেমালি কথা নহয় আকৌ। মাছে মাংসই, বিভিন্ন ৰকমৰ মাছ মাংস, চুঙাত দিয়া মাংস, বহুতে অসমীয়া খাদ্য সম্ভাৰ ভালকৈ খায়েই পোৱা নাই, নোখোৱাকৈ মৰি গ'লগৈ। আৰু হেৰি আকৌ, আজিকালি উঠি অহা ল'ৰা ছোৱালী এইবোৰ খাই ভালেই নাপায়। ভাল নাপায় মানে কি, খাবলৈ নাপায়। খাবলৈ পালেহে এইবোৰ সোৱাদটো গম পাব। তেহেঁতি আৰু অকল আৰু সেই এনেকৈ চামুচখন ভৰাই দিব, এনেকৈ দীঘলকৈ আনিব, সেই দীঘলবোৰ আৰু কি বুলি কয় নাজানো, সেইবোৰহে খাব জানে বাহিৰৰ।
আইঅ শুনিছ নাই আমাৰ ল'ৰা ছোৱালীবোৰে বেলেগৰ ঘৰত হ'লেও পিঠা পনাকেইটা জুতিটো লৈ পাইছে দেচোন কিন্তু সেই মোবাইলবোৰত যে দেখোঁ দীঘলীয়া সেইবোৰ এনেকৈ লাঠি এডাল লৈ খাই থাকিব আকৌ ভাতকেইডালো দুডাল বাঁহৰ মাৰিহে এনেকৈ খাব দাইল নাই ভাজি নাই সেইবোৰ শুকানে ভাতকেইটা খাইনো কিনো সোৱাদ পায় আৰু জুতি বুটি পায় জানো আইঅ চুঙাকেইটা ইমান ধুনীয়া গোন্ধাইছে একেবাৰে জহা যে একদম দূৰলৈকে চেণ্টটো আহিছোঁ সঁচাকৈ দেই এহেঁত দুজনী আহিলে বুলিহে এতিয়া দুইজনীয়ে লাগি ভাগি বনাইছে মই এতিয়া কামকেইটাকে কৰিব পাৰিছোঁ সঁচাকৈ সেইকাৰণে ওচৰ চুবুৰীয়াৰ লগত সদায় মিলি জুলি থাকিব লাগে আৰু ওচৰ চুবুৰীয়ানো কেলে এইবোৰত অকণমান সহায় কৰিবৰ কাৰণেহে এতিয়া হাই কাজিয়া লাগিলে পটককৈ বেয়া হ'ব পাৰি সেই মিলি খোৱাটোহে মেইন কথা সেইকাৰণে ওচৰ চুবুৰীয়া সদায় মিলি জুলি থাকিব লাগে মই এতিয়া ঘৰত চুঙায়ে খাইছোঁ নে কিয়ে কৈছোঁ নে একো পেচাৰে পোৱা নাই সিহঁতি ধুনীয়াকৈ পুৰিছে মেলিছে আৰু অকণমান পিছত আৰু মই ধুনীয়াকৈ কাটিম আৰু ফালিম আৰু খাম আৰু এতিয়া ঘৰৰ কামকেইটাও হৈ আছে কাপোৰ ভৰাইছোঁ ঘৰ সাৰিছোঁ কাঁহী বাতি ধুইছোঁ ঐ চুঙাকেইটা দেখি ইমান খাওঁ লাগিছে উলিয়াই আকৌ এটা কাঠ এনেই চেনি অকণ চিটিয়াই খাই থাকোঁ আমি ৰচোন সিঁচেনে চাওঁহে ইমান মৰখক নে বাৰু হে এনেকৈ খাবলৈ সৰু ল'ৰা ছোৱালী নি বাৰু অকণমান লোভটো সম্বৰণ কৰিবি মাংস বনাই থৈছে কিমান ধুনীয়াকৈ দেখা নাই মাংসৰ লগত খাবি আকৌ কেনেকুৱা ধোৱা গোন্ধ মাৰিছে দেখিছ নাই মজা লাগিছে কিনো মজা কৈ আছো সিজিলে নাই চাচোন এটা কাঠ ৰবি উৎপাত নকৰিবি আৰু অকণমান সিজিবলৈ আছে তই সেই চেনীৰ লগত খাওঁ বুলি ক'লে মই দি দিব নোৱাৰোঁ নহয় আৰু অকণমান সিজিবলৈ আছে তই খাবলৈ ইচ্ছা কৰাটো নহয় দহে খাব এতিয়া এটা চুঙা দহে খাম আমি ঐ মই সেই কামকেইটা কৰি লৈছোঁ তহঁতি দুইজনীয়ে নেলাগিবি আকৌ চুঙাৰ কাৰণে সেই ভালকৈ দুইজনীয়ে পুৰ সোনকাল কৰ আৰু মই সেই কামকেইটা কৰি থাকোঁ তহঁতি বনাওঁ মানে হয়নে বাৰু মই কৰি লৈছোঁ দেই দেখিলি তাই সেই আমাক ইয়াত বহুৱাই পেলানি ঘৰৰ ভিতৰৰ কামবোৰ পুটুক পাটাক কৰি শেষ কৰি লৈছে আমাক এই ঘৰত কাম নাই ইফালে খৰি দিছে এখন বাঁহ খৰি কাঠ খৰি এডাল অথনিৰ পৰা কৈ ওলাব নোৱাৰিল দেখিছনে বাঁহ খৰি বাৰু কিটো কথা আছে পুটুককৈ জ্বলিছে নুমাইছে সেই কুকুৰে বালিত মুটি দিছে আৰু চেককৈ শুকাই গৈছে তেনেকুৱাহে হৈছে এনেকুৱাত খং উঠে দেই মোৰ মুখখন বেছিয়ে চলি যায় এনেকুৱাত সদায় ভাবোঁ ভালকৈ কথাকেইটা ক'ম বুলি এইবোৰ মানুহৰ লগত থাকিলে মানে খংটো উঠি যায় মানে ভবামতে কামবোৰ নহ'লে হ'ব দে পৰি থাকচোন এনেকৈ খাবলৈ যে আকৌ তাই আমাক মাতিছে দেখিছোঁ না তোকে মুখেহে মাতিছে আমাৰ এডোখৰ বেলেগ ঘৰক মতা নাই নহয় কিমান মৰমত মাতিছে নকবি দে আকৌ আগতে কি গম পাওঁ নাই চুঙা এনেকৈ আগতীয়াকৈ পুৰি খোৱাটো চেনি অকণ চিটিয়াই গৰমে খাওঁ কিমান মজা লাগে তই মোক যিমান কাহিনী নুশুনাও আগতে চেনি লগাই খাইছিলি গুড় লগাই খাইছিলি সেইবোৰ কৈ তই মোক পতিয়ান নিয়াব নোৱাৰ মই ইমান সোনকালটো খাবলৈ দিব নোৱাৰোঁ নহয় নিয়ম আছে নহয় পটককৈ আৰু চুঙাটো সিজিলে নে নাই বুলি ঘেঁচাককৈ কাটি আৰু তোক খাবলৈ দিব নোৱাৰোঁ নহয় একেলগে সকলোৱে বহি খাম আনন্দ মনেৰে সেইটোহে ভাল লাগে হ'ব দে সেইকেইটা হৈছে নমাই দে লগতে খাম এইজনীৰ পৰা নোৱাৰোঁ আৰু মানে অকণমান আগতীয়াকৈ খাব ধুৱাই কেনেকুৱা ধৰিছে মইহে গম পাইছোঁ অথনিৰ পৰা ধুৱাই ধৰি চকু পানী মোহাৰি তৰণি পোৱা নাই আকৌ ধোৱালেই নহয় এয়া তই সেই ইমান যদি জানই মোক যে তই ৰিয়েকশ্যন কৰি আছ হয়নে তই তাতকৈ নিজে লৈ আহি আকৌ তেনেকৈ শিকাই নাথাকিবি মই অতদিনৰ পৰা কৰি আহিছোঁ জনা মানুহবোৰ আগতে কি থাক এতিয়া মই আকৌ কামটো কৰি আধা শেষেই হ'ল সিজিলেই এতিয়া আকৌ তাই বোলে এইটো কৰ সেইটো কৰ ওৱাই হ'ব দে নকওঁ সেও তই জনাজনীয়ে বনাই থাক হ'ব দে আৰু কৈ নাথাকিবি আৰু হৈ গ'ল আৰু চুঙা খাব লাগে আৰু এনেকৈ কৈ থাকিলে ভাল নালাগে গম পাৱ নাই কৈ থাকিলে ভাল লাগে জানো অকণো ভাল নালাগে নিজে জানো নহয় অত বছৰ কৰিছোঁ তাতে আকৌ কোনোবাই উস্তাদি মাৰিলে একেবাৰে কথাবোৰ ভাল নালাগে মই সিজাইছোঁ বেয়া পাইছ নি আকৌ তই খাবি এতিয়া হ'লেই আৰু নমাই দিব এইটা চাহ কেনেকুৱা ধুনীয়াকৈ এয়া সিজিছে দেখিছ নাই খাবি এতিয়া ঐ যোগাৰ কৰি লৈ আহ ন খাবলৈ গৰমে মাংস চাংস চব লৈ আহ কটাই আৰু এখন লৈ আহ আকৌ কিনো কৰি আছে এজনীয়ে চুঙাটো তেতিয়াহে কাটিব পাৰিম অকলে মই ইমানখিনি চুঙা কেনেকৈ কাটিম বাৰু হৈ গ'ল নি কাট চাহ কটাই সোমোৱাব পৰা নাই তহঁতৰ মানুহটোৱেতো কি বাঁহ কাটি আনিলে মই নোৱাৰোঁ দেই তয়ে কাট হয় পাই মই অকণমান চেষ্টা কৰি চাওঁ বাৰু নহ'ব বুজিছ বৰ টান দেখিছোঁ এই আমাৰ মানুহটোৰ ওচৰলৈকে লৈ যাওঁ লৈ যা কি বাঁহ কাটি দিলে তেওঁহে জানিব দেই বৰ ধুনীয়া গোন্ধাইছে আকৌ ন ৰৈ থাকিব নোৱাৰি ৰঙিলি তই বৰ ধুনীয়া বনাইছ দেই খাম আৰু এতিয়া ধুনীয়াকৈ যা মাংস চাংস উলিয়াই আনগে পাই গোন্ধই মলমলাই গৈছে